জয় হিন্দ ষ্টুডেণ্টছ। আজিৰ ক্লাছত আমি ক্লাছ 10ৰ বস্তুটো অসমৰ লেচনটো চাম তিৱাসকল। এতিয়া আমি লেচনত তিৱাসকলৰ বিষয়ে চাবলৈ পাম যে তিৱাসকল কোনে আছিল, কেনেকুৱা সিহঁতৰ সংস্কৃতি আছিল। ঠিক আছে, এতিয়া মেইনলি আপোনাৰ 5টামান পইণ্টছ আছে, যেনেকৈ ইন্দ্ৰসিং দেউৰী কোন হয়, বলাৰাম তাৰপিছত বলাৰাম সেনাপতি তেওঁৰ বিষয়ে দিয়া আছে। আকৌ বহুতখিনি পইণ্টছ দিয়া আছে, আপোনালোকে ভালকৈ চাব। ইয়াৰ তলত আমাৰ কুৱেশ্যন আনচাৰ আহি যাব। ঠিক আছে, প্ৰথম কুৱেশ্যনটো দিছে ভাষিক দিশৰ পৰা তিৱাসকলৰ কোনটো থালৰ লোক হয় গতিকে এতিয়া মই কুৱেশ্যন ডিছকাছ কৰিম। বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। অ'কে, নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। চ' ভাষিক দিশৰ পৰা এওঁলোকে ইণ্ডো-চীনৰ অ'কে অন্তৰ্গত তিব্বত ধৰ্মীয়, ঠিক আছে, তিব্বত ধৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো থালৰ, গতিকে এইটো তিব্বত বৰ্মীয় বুলি দিব পাৰে, বৰ্মৰ তিব্বত বৰ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো থালৰ লোক হয়। ঠিক আছে, নেক্সট আপোনাৰ ধৰ্মীয় বুলি নিদিব নেক্সট দ্বিতীয় নম্বৰটো আছে তিৱাসকলৰ তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰ কি আছিল। চ' খাম, ঢোল নহয় বাৰ, তাৰপিছত খাম খুচুৰা, খাম পুন্থাই, তাৰপিছত আছে ডুমডিংগৰ, তাৰপিছত পাতি ঢোল আদি চামৰাৰ বাদ্য আছিল। ঠিক আছে, আৰু বাঁহৰ পাবেৰে আপোনাৰ কি বুলি কয়, চ' বাঁহৰ আপোনাৰ কি বুলি কয়, এতিয়া বাঁহৰ পাবেৰে তৈয়াৰী আপোনাৰ কি আছিল যন্ত্ৰবিলাক, ব্ৰাফাং, খাম থকৰক, মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা আপোনাৰ পাংখি, ঠিক আছে, যাক বাঁহী বুলি কয়, চোৰাং, মহৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং তাল ইত্যাদি বাদ্যযন্ত্ৰ আছে। ঠিক আছে, নেক্সট আপোনাৰ তৃতীয় নম্বৰ প্ৰশ্নটো আছে তিৱা সমাজত জেলা বুলি কাক কোৱা হয় ত' তিৱা সমাজত আপোনাৰ তিৱাসকলৰ সামাজিক গাঁথনি খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। ঠিক আছে, নেক্সট 4 নম্বৰ কুৱেশ্যনটো আছে তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা তিৱাসকলৰ পাহাৰ অঞ্চলৰ বসবাসীসকলৰ বিভিন্ন পূজা উৎসৱ পাৰ্বণবোৰ হৈছে আপোনাৰ বানচুৱা, চগৰা, আংলি, মৈনাৰী কাষ্টি, তাৰপিছত লাখন্ন, মাই পথালা, মাই ৰাৱা, খাপলাং, ৰাৱানী পূজা, তাৰপিছত পান্থাই শব্দ ইত্যাদি আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱ পাৰ্বণবোৰ হৈছে আপোনাৰ জোনবিল মেলা নহয়, বৰত্ব গোহাঁই ওলোৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি। এইকেইটা হৈছে আপোনাৰ উৎসৱবিলাক নেক্সট কুৱেশ্যনটো আছে আপোনাৰ ফুলগুৰিৰ ধোঁৱাটো কি বস্তু চ' ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভতে হোৱা অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ হৈছিল আৰু ফুলগুৰি ভূঞাৰ জন্ম কি বুলি কয়, ফুলগুৰি ভূঞাৰ জন্ম। ঠিক আছে, আৰু নেতৃত্ব দিছিল তিৱাসকলে আৰু বিদ্ৰোহৰ আপোনাৰ অপৰাধত ছোৱালৰ লাঙুকে ধৰি বহু লোকৰ প্ৰাণ যোৱাৰ উপৰি 11জন তাৰমানে 11জন কি হৈছিল লোক আপোনাৰ যাওঁজন দ্বীপান্তৰিত হৈছিল। ঠিক আছে, এতিয়া ধুনীয়াকে লিখিব, এইটো হৈছে আপোনাৰ ফুলগুৰি ভূঞা নেক্সট আপোনাৰ কি বুলি কয়, চমুকৈ লিখিব দিছে আপোনাৰ ইন্দ্ৰসিং দেউৰী আৰু বলাইৰাম সেনাপতি চ' ইন্দ্ৰসিং দেউৰীৰ বিষয়ে চাওঁ এতিয়া। ইন্দ্ৰসিং দেউৰী আছিল তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তি। তেওঁ একেধাৰে সংগঠক, সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ঠিক আছে, সুৰক্ষা আৰু বিচক্ষণৰ ৰাজনীতিক আছিল। 1932 চনত আপোনাৰ কি হৈছিল, পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল আপোনাৰ ৰংশৈপাৰ গাঁৱত তেখেতৰ জন্ম হৈছিল। পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে মালসিং বোমা আৰু মামা আমচি আৰু বাওলা গোগ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা জীৱন আৰম্ভ কৰি পাছত হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়িয়ে অৰ্থৰ অভাৱত অৰ্থ মানে পইচাৰ অভাৱত শিক্ষা জীৱন সামৰিব লগা হয় আৰু মানে শিক্ষাটো শেষ কৰিলে পঢ়িব পৰা নাই তেওঁ পইচাৰ ক্ষেত্ৰত পইচাৰ অভাৱৰ ক্ষেত্ৰত। ঠিক আছে, অভাৱৰ কাৰণে। চ' 1947 এইখিনি সময়ত তেওঁৰ ভাৰতীয় বিপ্লৱী আপোনাৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰিব তিৱাসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ উন্নতিৰ বাবে চেষ্টা কৰিছিল ত' তিৱাসকলৰ মাজত থকা অন্ধবিশ্বাসসমূহ আঁতৰাই শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তিৱা সমাজত আধুনিক সমাজৰ লগত পৰিচয় কৰি দিয়াৰ আশা-পুৰুষাৰ্থ কৰিছিল। তেওঁ কেইজনমান সচেতন ব্যক্তিৰ সহযোগত 1960 চনত থাৰাসুঞ্জী গাঁৱত তিৱাচা মিছন নামেৰে এক সামাজিক অনুষ্ঠান জন্ম দিয়ে আৰু এই অনুষ্ঠান তিৱা গাঁওসমূহত প্ৰাথমিক বিদ্যালয়ৰ লগতে
প্ৰাপ্তবয়স্কসকলৰ বিদ্যালয় গঢ়ি পাঠদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা অন্যতম এটা সংগঠন লালুং দৰবাৰ হিন্দু সিংহ দেউৰীৰ নেতৃত্বত আপোনাৰ 1967 এইখিনি চনত কি হৈছে জন্ম হৈছিল। অ'কে, তাৰপিছত লিখিব আপোনালোকে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰি ৰাজনৈতিক ক্ষেত্ৰতো জড়িত ইন্দ্ৰ সিংহ দেউৰী দেৱে তিৱা সাহিত্য সংস্কৃতিৰ ভঁৰাল লোক, ঠিক আছে, ভঁৰাল লোকো আপোনাৰ চহকী কৰি থৈ গৈছে। আৰু তেখেতে বহু তিৱা কবিতা গীত বিভিন্ন আলোচনী আদি প্ৰকাশ পাইছে। তাৰ ভিতৰতে তিৱা তচিমা গীতটো ইতিমধ্যে তিৱা জাতীয় সংগীতৰ হিচাপে তিৱাসকলে গ্ৰহণ কৰিছে, ঠিক আছে। পাহাৰৰ তিৱাসকলৰ মাজত ভাৱ লৈ বা জাতিৰ পিতা নহয় হিচাপে বিশোভিত হোৱা ইন্দ্ৰজিৎ দেউৰীয়ে আপোনাৰ 1994 চনত 20 আগষ্ট তাৰিখে ইহলীলা স্মৰণ কৰে তাৰমানে তেওঁৰ মৃত্যু হ'ল, ঠিক আছে। নেক্সট আছে বলাইৰাম সেনাপতি। বলাইৰাম সেনাপতিৰ বিষয়ে চাম এতিয়া। বলাইৰাম সেনাপতি, ঠিক আছে, বিশাল ব্যক্তিত্বৰ অধিকাৰী তিৱা সমাজৰ মহান ব্যক্তি বলাইৰাম সেনাপতি আছিল অসমৰ সাহিত্য সংস্কৃতিৰ জগতৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক সংস্কৃতি সাধক 1931 চনৰ 3 মাৰ্চ তাৰিখে এইগৰাকী ব্যক্তিয়ে নগাঁও জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ বাৰপুজীয়া গাঁৱত জন্মগ্ৰহণ কৰে। বাৰপুজীয়া LP আৰু MV স্কুলত কি আছিল প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা সেনাপতিয়ে গাঁও গভৰ্ণমেণ্ট হাইস্কুলত মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ শিক্ষকতা বৃত্তি গ্ৰহণ কৰে, ঠিক আছে। আৰু কিন্তু বিশেষ কাৰণত শিক্ষকৰ চাকৰিটো এৰি ঘূৰি আহি ঘৰতে কৃষিৰ কৰ্মত মনোনিৱেশ কৰিছে। তাৰমানে জবটো চাকৰিটো এৰি পেলাই কৃষি কামটো কৰিলে তেওঁ আহি পেলাই ছাত্ৰাৱস্থাৰে পৰাই সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰতি আগ্ৰহী বলাইৰাম সেনাপতিয়ে তিৱাসকলৰ গীত মাত নৃত্য বাদ্য এইবোৰৰ চৰ্চা আৰু প্ৰসাৰৰ লগতে তিৱা কৃষ্টি সংস্থা গঠন কৰিছিল। তিৱা ভাষাটো প্ৰতিষ্ঠা কৰাৰ উপৰি সৰহ সংখ্যক সাহিত্য ৰচনা অসমীয়া ভাষাত ৰচনা কৰিছিল। সাহিত্যিক হিচাপে তেওঁৰ উজ্জ্বল নিদৰ্শন হ'ল অতীতৰ সন্ধানত 1997 পাঁচৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত আপোনাৰ 1997 আৰু তিৱা জনগোষ্ঠীৰ সংস্কৃতি আলোকপাত তিৱা সমাজ আৰু সংস্কৃতি 2010 আদিত গীতিকাৰ সুৰকাৰ গায়ক সেনাপতিয়ে 1954 চনত কি হৈছিল তেওঁ মুকুল নামৰ এখন গীতৰ পুথিও ৰচনা কৰি প্ৰকাশ কৰে। অ'কে, আৰু বিশাল ব্যক্তিত্ব অধিকাৰী অথচ সহজ সৰল জীৱন যাপন কৰা অল্পভাষী এইগৰাকী মহান ব্যক্তি 2014 চনৰ 11 মে'ত ইহলীলা স্মৰণ কৰে, মানে এইখিনি সময়ত তেওঁৰ মৃত্যু হৈছে, ঠিক আছে। এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। মই ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। থ্যাংকছ ফৰ ৱাচিং। জয় হিন্দ।